নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম আছাম পুলিচ ৰিক্ৰুটমেণ্ট 2021-22ৰ আমি কি জমা দিব লাগিব ডকুমেণ্টৰ চাইজ কি হ'ব লাগিব আৰু আপোনালোকে যদি মোবাইলতে অনলাইন আবেদন কৰিব বিচাৰে তেতিয়াহ'লে কেনেকৈ আবেদন কৰিব পাৰিব, গোটেইখিনি তথ্য মই এইটো ভিডিঅ'ত আপোনালোকক আগবঢ়াম। অনলাইন আবেদন ষ্টাৰ্ট হৈছে 10 ডিচেম্বৰৰ পৰা, মানে 11 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। 10 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হোৱাৰ কথা আছিলে, কিন্তু 11 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে ABUBৰ কাৰণে যোনটো পোষ্ট ওলাইছে। এতিয়া টোটেল পোষ্ট আছে 2134টা পোষ্ট ওলাইছে। ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। লাষ্ট ডেট হৈছে 9 জানুৱাৰী 2022। ভালেমান দিন দিছে। এতিয়া মই আপোনালোকক কৈ দিছোঁ, ABৰ কাৰণে ওলাইছে 1429টা পোষ্ট আৰু UBৰ কাৰণে ওলাইছে 705টা পোষ্ট। আৰু এতিয়া কৈছোঁ মই কি ডকুমেণ্টছ দিব লাগিব। এতিয়া হাইটবিলাকো দিয়া আছে, জেনেৰেলৰ কাৰণে কিমান হাইট হ'ব লাগিব। মেল আৰু ট্ৰেন্সজেণ্ডাৰৰ কাৰণে 162 cm আৰু ফিমেলৰ কাৰণে দিছে 154 cm। OBC MOBCৰ কাৰণে দিছে 162, ফিমেলৰ কাৰণে দিছে 154, শ্বিডিউল কাষ্টৰ কাৰণে দিছে 162.56 আৰু ফিমেলৰ কাৰণে দিছে 154 আৰু STৰ কাৰণে দিছে 160.02 মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে দিছে 152.40 cm। ইয়াতে যদি আমি চেষ্টটো চাওঁ, বয়জৰ কাৰণে জেনেৰেলৰ কাৰণে দিছে নৰ্মেল 80 cm আৰু এক্সপাণ্ডেড হ'ব লাগিব 85 cm। OBC MOBCৰ কাৰণে দিছে নৰ্মেল 80 আৰু এক্সপাণ্ডেড 85, শ্বিডিউল কাষ্টৰ কাৰণে 80 cm আৰু এক্সপাণ্ডেড দিছে 85 cm। STৰ কাৰণে দিছে 78 cm নৰ্মেল আৰু এক্সপাণ্ডেড হ'ব লাগিব 83 cm আৰু বয়সৰ সময়সীমা দিছে 25 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু OBC MOBC কেণ্ডিডেট হ'লে 28 বছৰলৈকে আবেদন কৰিব পাৰিব। SC STয়ে 30 yearsলৈকে আবেদন কৰিব পাৰিব। আৰু হোমগাৰ্ড মেম্বাৰ্ছৰ VDPৰ কাৰণে 3 বছৰ দিছে, মানে 28 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু FMOs SPOs কেণ্ডিডেটে 10 বছৰ দিছে, মানে 35 বছৰলৈকে আবেদন কৰিব পাৰিব। এতিয়া উল্লেখ কৰা আছে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব আৰু লগতে বিচাৰিছে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মানে PRC দিবই লাগিব। PRCৰ ক্ষেত্ৰতো আজি নতুন এটা ঘোষণা আহিব বুলি জনাইছে ইতিমধ্যে। আছাম পুলিচৰ ৱেবছাইটতে আহিব। আপোনালোকে আজি চাব, আৰু যদি আপোনালোকে PRCৰ কাৰণে যদি আবেদন কৰা নাই তেতিয়াহ'লে সোনকালে আবেদন কৰক, কাৰণ 9 তাৰিখলৈকে আপোনালোকৰ PRC আহি যাব পাৰে। সেইটো কাৰণে আপোনালোকে আজিৰ পৰাই PRC উলিয়াবলৈ চেষ্টা কৰক। এটা ডকুমেণ্টকেইটা দিয়া আছে, কি দিব লাগিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ 450 KB ভিতৰত হ'ব লাগিব মেক্সিমাম। ছিগনেচাৰ দিব লাগিব আপোনালোকে 100 KB। আপোনালোকে ছিগনেচাৰটো এখন বগা কাগজত ছিগনেচাৰটো কৰি পেলাই ফটো মাৰিব। ফটো মৰাৰ পিছত যদি আপোনালোকে চাব তাত কিমান KB হৈছে ডিটেইলছত গৈ, আৰু আপোনালোকে এপ আছে কিউ ৰিডিউচ লাইট বুলি বা ফটো ৰিচাইজাৰ বুলি আপোনালোকে প্লে ষ্টৰত চাৰ্চ কৰিলেও পাব, আৰু ইউটিউবতো চাই ল'ব পাৰিব। মোৰ ভিডিঅ' বনাই দি থোৱা আছে, আপোনালোকে তাতো চাই ল'ব। আৰু দিছে SSLC এডমিট কাৰ্ড এজ প্ৰুফৰ কাৰণে 300 KB হ'ব লাগিব। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট দিব লাগিব 300 KB। মাৰ্কশ্বিট 300 KB। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট 300 KB। আৰু PRC চাৰ্টিফিকেট পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট 300 KB হ'ব লাগিব। কাষ্ট চাৰ্টিফিকেট দিয়া আছে যদি এপ্লিকেবল হয়, যদি আপোনালোকৰ আছে। ট্ৰেন্সজেণ্ডাৰ চাৰ্টিফিকেট 300 KB। PWD চাৰ্টিফিকেট, EWS চাৰ্টিফিকেট, হোমগাৰ্ড চাৰ্টিফিকেট গোটেইবিলাক হৈছে 300 KB ভিতৰত হ'ব লাগিব। আৰু ফাইল চাইজটো আচলতে JPG বা PNG হ'লেও হ'ব। আপোনালোকে আমি সাধাৰণতে যেতিয়া আমি ফটো এখন মাৰোঁ তেতিয়াহ'লে আমাৰ ফটোখন সদায় JPG বা JPGয়ে হয়। আপোনালোকে ইমানটো চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকক মই অনলাইন এপ্লিকেশ্যনৰ লিংকটো দেখাই দিছোঁ মই।
মই এপ্লাই কৰি থোৱা আছে আধা, চ' আপোনালোকক দেখাই দিম মই। অনলাইন আবেদনৰ লিংকটোত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এটা পেজ খোল খাব। চ' আপোনালোকে এই পেজটো ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰিবলৈ হ'লে আপোনালোকে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব সদায়, আৰু এই তিনিটা ডটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে যাব, ইয়াতে দেখা পাইছে ডেস্কটপ ছাইট বুলি আছে, ইয়াতে ক্লিক কৰিব, ডেস্কটপ ছাইট হৈ যাব। তাৰপিছত দেখা পাইছে আপোনালোকে ৰ'ব, লোডিং হৈ আছে, এতিয়া ডেস্কটপ ছাইট হৈ গ'ল। ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে লগ ইন আছে আৰু ৰেজিষ্টাৰ নাও আছে। চ' আপোনালোকে যদি নতুন হয় তেতিয়াহ'লে ৰেজিষ্টাৰ নাওত ক্লিক কৰিব। ৰেজিষ্টাৰ নাও ইয়াত দেখা পাইছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে নতুন এটা পেজ খোল খাব, এনেকৈ দেখা পাইছে। ইয়াতে গোটেইখিনি দিয়া আছে। ফটোগ্ৰাফৰ কাৰণে দিছে মাষ্ট বি ইন কালাৰ, ফটোগ্ৰাফখন কালাৰ হ'ব লাগিব আৰু হোৱাইট বেকগ্ৰাউণ্ড হ'ব লাগিব, মানে ফটোগ্ৰাফখনৰ বেক ছাইডটো হোৱাইট হ'ব লাগিব, এই বেক ছাইডটো হোৱাইট হ'ব লাগিব। চ' আপোনালোকে হোৱাইট যদি কৰিব নোৱাৰে তেতিয়াহ'লে এটা এপ আছে, আপোনালোকে এপটোত কৰিব পাৰিব, মই সেই এপটো দেখাই দিম। আৰু চাইজটো দিয়া আছে 450 KB হ'ব লাগিব, আৰু ফৰ্মেটটো দিয়া আছে JPG বা PNG ফৰ্মেট হ'ব। চ' আপোনালোকে ফটোখন মাৰিলে এনেও JPG বা JPG ফৰ্মেটতে হ'ব। ছিগনেচাৰৰ ক্ষেত্ৰতো একেই দিছে, আপোনালোকে এখন হোৱাইট পেপাৰ ল'ব, হোৱাইট পেপাৰত আপোনালোকে চাইনটো কৰিব। চাইনটো কৰাৰ পিছত আপোনালোকে ফটোখন মাৰিব, ফটোখন মাৰি ক্ৰপ কৰি ধুনীয়াকৈ 100 KB কনভাৰ্ট কৰি ল'ব। এতিয়া ডকুমেণ্ট কি দিব লাগে ইয়াতে গোটেইখিনি উল্লেখ কৰা আছে, এতিয়া দেখা পাইছে। চাৰ্টিফিকেট অফ এজ প্ৰুফৰ কাৰণে আপোনালোকে ক্লাছ 10ৰ এডমিটখন দিব পাৰে, নতুবা বাৰ্থ চাৰ্টিফিকেটো দিব পাৰে। পাছ চাৰ্টিফিকেট দিব লাগিব, মাৰ্কশ্বিট, অল কোৱালিফিকেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিবই লাগিব। যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট দিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট দিবই লাগিব, PRC। চ' PRCৰ কাৰণে আপডেট অহা কথা আছে আজি, আৰু যদি আপডেট আহে আপোনালোকক মই জনাই দিম। চ' আপোনালোকে বাকী যিখিনি ডকুমেণ্টছ আছে গোটেইখিনি দিব লাগিব, মানে আপোনালোকৰ যদি এপ্লিকেবল হয়, যেনেকৈ EWS চাৰ্টিফিকেট থাকিলে আপোনালোকে দিব পাৰিব, তাৰপিছত ট্ৰেন্সজেণ্ডাৰ চাৰ্টিফিকেট, তাৰপিছত FMO, ডিপ্ল'মা ইন নাৰ্ছিং যদি এপ্লিকেবল হয়, এই গোটেইকেইটা দিব পাৰিব। এতিয়া গৈছোঁ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়ালৈ। ইয়াতে দেখা পাইছে আপোনালোকে কেণ্ডিডেট নেম দিব, ফাদাৰ নেম, মাদাৰ নেম, ইয়াতে আপোনালোকে ফোন নাম্বাৰ দিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব ইয়াতে, যেনেকৈ ইয়াত এনেকৈ লিখা থাকে 3203/20 এনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে দিব। দিয়াৰ পিছত আপোনালোকে হায়েষ্ট কোৱালিফিকেশ্যন ইয়াতে চিলেক্ট কৰিব, ইয়াতে চিলেক্ট কৰিব আপোনালোকৰ হায়েষ্ট কোৱালিফিকেশ্যন কি হয়। যদি গ্ৰেজুৱেট হয় গ্ৰেজুৱেট দিব, যদি হায়াৰ ছেকেণ্ডেৰী হয় হায়াৰ ছেকেণ্ডেৰী দিব, যদি 10 পাছ কৰিছে 10 পাছ কৰিছে দিব। চ' ইয়াতে আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত এতিয়া গৈছোঁ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট, আপোনালোকে চিলেক্ট কৰিব আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্ট হয়। তাৰপিছত আহিলে জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল। তাৰপিছত আহিলে কাষ্টটো চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থটো ইয়াতে চিলেক্ট কৰি পেলাই ইয়াতে ৰাইট চিন মাৰি ইয়াতে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব, OTPটো আপোনালোকে তাত বহাই দিব। চ' ইমানখিনিলৈকে আপোনালোকে পাৰিব বুলি মই জানো। এইখিনি কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত আপোনালোকে লগ ইন কৰিবলৈ আপোনালোকৰ যোনটো ৰিক্ৰুইটমেণ্ট ID আহিব, সেইটো IDটো ইয়াত বহাৰ পিছত ইয়াতে মোবাইল নাম্বাৰ মাৰিব। তাৰপিছত আপোনালোকে ফোন নাম্বাৰটো দিব, ফোন নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থটো দিব। তাৰপিছত ইয়াতে আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত এনেকৈ পেজটো খোল খাব। তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াতে গোটেইখিনি থাকিব। ইয়াতে আপোনালোকৰ ফটো থাকিব, ছিগনেচাৰ থাকিব, ইয়াতে নাম থাকিব, ইয়াতে আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন, ডেট অফ বাৰ্থ থাকিব, ফোন নাম্বাৰ থাকিব, কাষ্ট, ইয়াতে জেণ্ডাৰ থাকিব, গোটেইখিনি দেখা পালে। তাৰপিছত ইয়াতে আপোনালোকে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰে ইয়াতে এপ্লাই ষ্টাৰ্ট কৰি দিব। ইয়াতে বোলে মই ABUBৰ কাৰণে এপ্লাই কৰিম, চ' ইয়াতে আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পিছত এনেকৈ এটা লিংক খোল খাব। চ' আপোনালোকে প্ৰথম দেখা পাইছে প্ৰথম ষ্টেপটো হৈছে ইয়াতে প্ৰথম ষ্টেপ নাম্বাৰ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4, ষ্টেপ 5 হৈছে মেইন ষ্টেপটো। চ' প্ৰথম ষ্টেপটো আপোনালোকে দেখা পাইছে ইয়াতে যদি ডু ইউ হেভ হোম গাৰ্ড ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ, যদি হোম গাৰ্ডৰ যদি চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে য়েছ কৰি পেলাই ইয়াত ফাইলটো মানে জমা দিব লাগিব।
আৰু ইয়াতে লিখা আছে 300 KB ভিতৰত হ'ব লাগিব আপোনাৰ যোনখন ফটো দিব চাৰ্টিফিকেটৰ 300 KB হ'ব লাগিব গোটেইখন 300 KB দিয়া আছে ঠিক আছে ইয়াতে আপোনালোকে চাব পাৰিব ভিউটোত ক্লিক কৰি যেতিয়া আপোনালোকে আপলোড দিব তেতিয়া এই ভিউটোত ক্লিক কৰি আপোনালোকে চাব পাৰিব ডকুমেণ্টটো আপোনালোকে শুদ্ধটো দিছে নে নাই নেক্সট আহিলে ডু ইউ হেভ VDP ৰেজিষ্টাৰ চাৰ্টিফিকেট যদি VDP ৰেজিষ্টাৰ চাৰ্টিফিকেট আছে য়েছ কৰিব য়েছ কৰাৰ পিছত আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব তাৰপিছত ইয়াতে ভিউ কৰি চাব পাৰিব তেনেকৈ FMO চাৰ্টিফিকেট 3 নম্বৰত আছে যদি আছে য়েছ কৰিব যদি নাই নো কৰিব SPO চাৰ্টিফিকেট যদি আছে য়েছ কৰিব যদি নাই নো কৰিব NCC চাৰ্টিফিকেট থাকিলে য়েছ কৰিব যদি নাই নো কৰিব তাৰপিছত আপোনালোকে ফাইলকেইটা আপলোড কৰিব স্পৰ্ট চাৰ্টিফিকেট থাকিলে য়েছ কৰিব যদি নাই নো কৰিব তাৰপিছত ইয়াতে আপলোড দিব তাৰপিছত ইয়াতে সেভ এণ্ড প্ৰচিডত ক্লিক কৰিব আপোনালোকে গোটেইকেইটা আপলোড দিয়াৰ পিছত যদি নাই ফাইলকেইটা তেতিয়া বেলেগ কথা যদি নাই নো কৰিব যদি আছে য়েছ কৰি পেলাই ফাইলটো আপলোড দিব তাৰপিছত সেভ এণ্ড প্ৰচিডত ক্লিক কৰিব তাৰপিছত আহিলে 2 নম্বৰ ষ্টেপ আমি 2 নম্বৰ ষ্টেপ আপোনালোকে কি কাৰণে এপ্লাই কৰিব ইয়াতে ক্লিক কৰা নাথাকিব সো আপোনালোকে যদি UB কাৰণে এপ্লাই কৰে তেতিয়াহ'লে ইয়াতে ৰাইট চিন দিব যদি কনষ্টেবল আৰ্ম ব্ৰাঞ্চৰ কাৰণে এপ্লাই কৰে ইয়াতে ৰাইট দিব মানে দুটা যদি পোষ্টৰ কাৰণে আবেদন কৰে ৰাইট দিব তাৰপিছত ইয়াতে সেভ এণ্ড প্ৰচিডত ক্লিক কৰিব তাৰপিছত দেখা পাইছে এতিয়া আহিলে প্ৰিফাৰেন্স ইয়াতে প্ৰিফাৰেন্স দিব আপোনালোকে কোনটো পোষ্টৰ কাৰণে দিছে এটো কনষ্টেবল আৰ্ম ব্ৰাঞ্চ এতিয়া আহিলে কনষ্টেবল UB ব্ৰাঞ্চ আৰু কনষ্টেবল আৰ্ম ব্ৰাঞ্চ এটো দুটা সিলেক্ট কৰিব প্ৰিফাৰেন্স 1 প্ৰিফাৰেন্স 2 তাৰপিছত আপোনালোকে সেভ এণ্ড প্ৰচিড কৰিব সেভ এণ্ড প্ৰচিড কৰাৰ পিছত ৰখিব অলপ টাইম 3 নম্বৰ ষ্টেপলৈ যাব তাৰপিছত ইয়াতে দেখা পাইছে আপোনালোকে পাৰ্মানেন্ট সাৰ্টিফিকেট আপলোড ডকুমেণ্ট কি ডকুমেণ্ট দিব লাগিব ইয়াতে দিয়া আছে ইয়াতে দিছে পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট এটো দিবই লাগিব ইয়াতে আপোনালোকে ভিউ কৰি চাব পাৰিব মই আপলোড দি থোৱা আছে এই সাৰ্টিফিকেট দিব আপোনালোকে বাৰ্থ সাৰ্টিফিকেটও দিব পাৰে বা এডমিট কাৰ্ডও দিব পাৰে ক্লাছ 10 ৰ নেক্সট আহিলে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আৰু ভালকে ফটোখন মাৰি দিবলৈ চেষ্টা কৰিব একদম পোনকে আৰু বাকি সাইড গিটা ধুনিয়াকৈ আপোনালোকে কভাৰ কৰিব যাতে ফটোখন বেকা বেকিকে নেমাৰিব পোনকে লৈ মাৰিব আৰু পোহৰ ঠাইত মাৰিব এটা ফটোখন দিব সিগনেচাৰ আপলোড কৰিব তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰে ভিউত আপোনালোকৰ সিগনেচাৰটো হৈছে নে নাই আপোনালোকে আপলোড দিয়া সিগনেচাৰটো তাত উঠিলে নে নাই আপোনালোকে ভিউত চাব পাৰিব ইয়াতে দেখা পাইছে সিগনেচাৰটো উঠিলে ইয়াতে দেখা পাইছে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লোজত যদি এটো সিগনেচাৰটো ধুনিয়াকৈ উঠা আছে তে ইয়াতে ক্লিক কৰিব ক্লোজ তাৰপিছত দেখা পাইছে আপোনালোকৰ গোটেইখিনি আছে ইয়াতে নথিপত্ৰ মানে আপোনালোকে কি দিছিলে ইয়াতে চাব পাৰিব শুদ্ধ হৈছে নে নাই হোৱা এবাৰ চেক কৰি চাব তাৰপিছত পাৰ্মানেন্ট ৰেসিডেন্টটো সেম কৰিব যদি সেম হয় সেম কৰিব যদি সেম নহয় তেতিয়ালে ইয়াতে আপোনালোকে ক্লিক কৰিব তাৰপিছত ইয়াতে যাব সেভ এণ্ড প্ৰচিডত যাব ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে আপোনালোকৰ ক্লাছ 10 ৰ মাৰ্কশিট ইয়াতে বোৰ্ড সাৰ্টিফিকেট ক্লাছ 10 ৰ কাৰণে ইয়াতে বোৰ্ডটো সিলেক্ট কৰিব কি বোৰ্ডৰ পৰা পাস কৰিছে নেক্সট আহিলে ইয়েৰ অফ পাছিংটো দিব ইয়াতে ক্লিক কৰি পেলাই ইয়েৰ অফ পাছিংটো ভৰাব তাৰপিছত ইয়াতে পাৰ্চেন্টেজ ভৰাব ইয়াতে আপোনালোকে ডকুমেণ্টটো আপলোড কৰিব যদি আপোনালোকে তিনিটাৰ কাৰণে আবেদন কৰিছে UB AB SI কাৰণে আবেদন কৰিছে তেতিয়াহ'লে মাৰ্কশিটখন দিব আৰু যদি এটাৰ কাৰণে আবেদন কৰিছে AB কাৰণে আবেদন কৰিছে তেতিয়াহ'লে পাছ সাৰ্টিফিকেট দিলে হ'ব সো মনত ৰাখিব হেতু কথা এতিয়া গৈছো ক্লাছ 12 ৰ কাৰণে এতে আপোনালোকে ইয়াতো একেই সেম এতে বোৰ্ডটো সিলেক্ট কৰিব স্ট্ৰীমটো সিলেক্ট কৰিব সায়েন্স আৰ্টস কমাৰ্চ ইয়েৰ অফ পাছিং দিব কোন চনত পাস কৰিছিলে এতে পাৰ্চেন্টেজটো দিব তাৰপিছত ইয়াতে ডকুমেণ্টটো দিব আৰু ডকুমেণ্টটো 300 KB হ'ব লাগিব এতে লিখাই আছে এতে ভিউ কৰি আপোনালোকে চাব পায় এখন আপোনালোকৰ হ'ল নে নাই হোৱা তাৰপিছত এতিয়া গলো গ্ৰেজুৱেচন ডিটেইলছ এটা দিব আপোনালোকে ইউনিভাৰ্সিটি বা ইনষ্টিটিউশন নেমটো দিব আপোনালোকে কোনখন ইউনিভাৰ্সিটি বা পাস কৰিছে এটা কোৰ্সটো সিলেক্ট কৰিব কোনটো ইয়াৰ কোনটো হেয়া পৰা পাস কৰিছে হেতু সিলেক্ট কৰিব ইয়াৰ অফ পাছিং এটা দিব পাৰ্চেন্টেজ দিব এটা ডকুমেণ্টটো আপলোড কৰিব
তাৰপিছত আপোনালোকে ইয়াতে ক্লিক কৰিব ছেভ এণ্ড প্ৰিভিউ। ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ফাইনেল ষ্টেপত গুচি যাব। ফাইনেল ষ্টেপত আপোনালোকৰ তাত আপোনালোকে যি যি কৰিব লাগে কৰি দিব। চ' মই ইমানলৈকে কৰি থোৱা আছে, চ' সেইটো কাৰণে আপোনালোকক দেখুওৱা নাই। চ' আজিৰ ভিডিঅ'টোত ইমানেই আছিল, আৰু PRC সন্দৰ্ভত আজি কি খবৰ আহে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক দেখাই দিওঁ এপটো, আপোনালোকে কি কি এপ ডাউনলোড কৰি ল'ব পাৰিব প্লে' ষ্ট'ৰৰ পৰা মই দেখাই দিছোঁ। লগতে মই বেক হ'লোঁ। বেক হোৱাৰ পিছত আপোনালোকে চাব পাৰে কি কি এপ আছে। মোবাইলটো আপোনালোকে ঘূৰাই ল'ব, কাৰণ এনেকৈ আপোনালোকে নেদেখিব পাৰে। আপোনালোকে ফটো ৰিচাৰ্জাৰ এপ আছে, এইটোত আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব আৰু KB বা MBলৈ কনভাৰ্টো কৰিব পাৰিব এইটোতে। ত' দেখা পাইছে ইয়াতে আপোনালোকে চিলেক্ট কৰি যোনখন ফটোৰ কাৰণে লাগে, যোনখন ফটো আপোনালোকৰ লাগে, ধৰি লৈছোঁ মোৰ এইখন, মই ক্ৰপ কৰিব লাগে, ৰিচাইজ কৰিব লাগে। প্ৰথম আপোনালোকে ক্ৰপ কৰি ল'ব এনেকৈ। এপটো আপোনালোকক মই প্লে ষ্ট'ৰত দেখাই দিম, আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে ক্ৰপ কৰিব। ইয়াতে 5.3 MB দেখিছে, ফাইলটো 5.3 MB আছে। 5.3 MB হ'লে নহ'ব। চ' আপোনালোকে ৰিচাইজত যাব। ৰিচাইজত গৈ যদি ৱাইড আৰু হাইটটো যদি চিলেক্ট কৰিব লাগে চিলেক্ট কৰিব। ইয়াতে KBত আছে, কাষ্টমত গৈ পেলাই আপোনালোকে কিমান KBত লাগে, বোলে মোৰ 300 KBত লাগে। চ' ইয়াতে 300 বুলি মাৰি দিব। তাৰপিছত ইয়াত OK মাৰি দিব। OK মাৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে 300 KBৰ ভিতৰত লাগে বুলি কৈছিলে। চ' 297 KB হৈ গ'ল। চ' এইখন আপোনালোকে আপলোড দিব পাৰিব। যদি আপোনালোকে এইটো এপত নোৱাৰে, যদি আপোনালোকে ডাইৰেক্ট KBলৈ কনভাৰ্ট কৰিব বিচাৰে, এইবিলাক কৰিব নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে আৰু এটা এপ আছে। সেই এপটো আপোনালোকক দেখাই দিছোঁ মই। সেই এপটো হৈছে QReduce এপ। এইটোত আপোনালোকে ফটোখন চিলেক্ট কৰিব। ধৰি লৈছোঁ মই এইখন ফটোৱে মই চিলেক্ট কৰিছোঁ। এইখন মোক বোলে এইখন আছে, ফটোখন 3.24 MBত আছে। চ' মই KBলৈ কনভাৰ্ট কৰিব লাগে। মই 300 KBত কৰিব লাগে। 300 KBত কৰিলোঁ। ইয়াতে ৰাইট মাৰিলোঁ, কম্প্ৰেছ কৰিলোঁ। কম্প্ৰেছ কৰাৰ পিছত আপোনালোকে অলপ টাইম ৰখিব। ৰখাৰ পিছত আপোনালোকে দেখা পাব KBলৈ কনভাৰ্ট হ'ব। এখন দেখা পাইছে KBলৈ কনভাৰ্ট হ'ল, 271 KB হ'ল। এই দেখা পাইছে কম্প্ৰেছ ফাইল চাইজ 271.83 KB, ইমান MB হৈছে। ঠিক আছে। চ' এইকেইটা এপ আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত ক্লিক কৰিলে মই মোবাইলটো ঘূৰাই লৈছোঁ। ইয়াতে আছে ফটো ৰিচাৰ্জাৰ। ফটো ৰিচাৰ্জাৰ বুলি মাৰিব। ফটো ৰিচাৰ্জাৰ বুলি মাৰিলেই হ'ল। ইয়াত আহিব। ইয়াতে দেখা পাইছে প্ৰথমতে আহিব এইটো এপ। এই এপটো আপোনালোকে ভালকৈ চাই লওক। এই এপটো মোৰ অ'পেন বুলি আছে, কাৰণ মই ইনষ্টল কৰা আছে। চ' আপোনালোকৰ তাত অ'পেন বুলি নাথাকিব, কাৰণ আপোনালোকে ইনষ্টল কৰা নাই। চ' আপোনালোকে সেইটো কাৰণে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ইনষ্টল কৰিব। ইয়াতে মোৰ অ'পেন বুলি আছে, কাৰণ মই ইনষ্টল কৰা আছে। আপোনালোকে যদি ইনষ্টল কৰা নাই, তেতিয়াহ'লে ইয়াতে ইনষ্টল বুলি থাকিব। চ' ইনষ্টল কৰি আপোনালোকে অ'পেন কৰি ফটো ৰিচাৰ্জ কৰিব পাৰিব আৰু KB বা MBলৈ কনভাৰ্ট কৰিব পাৰিব। আৰু এই এপটোতে আপোনালোকে হাইট আৰু ৱাইড দুইটা চেঞ্জ কৰিব পাৰিব, একো টেনশ্যন নাই। আৰু নেক্সট এপটোত গৈছোঁ মই। নেক্সট এপটো দেখাই দিছোঁ আপোনালোকক। সেইটো হৈছে QReduce এপ। QReduce এপ এইটো আপোনালোকে দেখা পাইছে। এপটো এইটো কম্প্ৰেছ ইমেজ চাইজ ইন KB and MB বেটা ভাৰ্জনত আছে। চ' ইয়াতে আপোনালোকৰ ইনষ্টল বুলি থাকিব। মোৰ অ'পেন বুলি আছে, কাৰণ মই ইনষ্টল কৰা আছে কাৰণে ইনষ্টল বুলি থাকিব। ইনষ্টল কৰি ল'ব। তাৰপিছত আপোনালোকে অ'পেন কৰি ইয়াতে ফটো KB বা MBলৈ কনভাৰ্ট কৰিব পাৰিব। আৰু এটা এপ আছে, আপোনালোকক সেইটো এপ দেখাই দিছোঁ। সেইটো হৈছে বেকগ্ৰাউণ্ড। এই দেখা পাইছে বেকগ্ৰাউণ্ড। ইয়াতে আপোনালোকে ফটোখনৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব পাৰিব। ধৰি লৈছোঁ মোৰ এইখন ফটোৰ মই বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব লাগে। ঠিক আছে। আপোনালোকে প্ৰথম ক্ৰপ কৰি ল'ব, যিমানটো জোখত লাগে এনেকৈ ক্ৰপ কৰি ল'ব। মোৰ বোলে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব লাগে। তাৰপিছত ইয়াতে ডান কৰিব। ডান কৰাৰ পিছত আপোনালোকে
এইটো ব্ৰাছটো দেখা পাইছে, এইটো ইয়ালৈ আনি ল'ব, মানে ছাইডটো আমি ব্ৰাছ কৰিব লাগে, এইটো এনেকৈ কৰিব, এই ছাইডটো এনেকৈ ধ্যান দি কৰিব খালি, যাতে মুচ নাখায় একো। এইটো আপোনালোকে চাইজটো বঢ়াই ল'ব পাৰিব ছাইডৰবিলাক কৰোঁতে, এনেকৈ বেকগ্ৰাউণ্ডটো আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰিব। তাৰপিছত এইটো বেকগ্ৰাউণ্ডটো কৰিব, এনেকৈ আপোনালোকে ধ্যান দি কৰিব, অলপ টাইম লাগিব। চ' ধ্যান দি কৰিব, জাষ্ট আপোনালোকক মই দেখাই দিছোঁ। তাৰপিছত ডান কৰিব, ডান কৰাৰ পিছত আপোনালোকে ছেভ কৰি ল'ব। ছেভ কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে বেকগ্ৰাউণ্ডৰ কাৰণে আপোনালোকে এইটো এপ ডাউনলোড কৰি ল'ব, হোৱাইট বেকগ্ৰাউণ্ডৰ কাৰণে। চ' ইয়াতে লোড ইমেজ কৰিব, আমি যোনখন ফটো কৰিছিলোঁ এইখন ফটো দেখা পাইছে। চ' মই বেক কৰি আকৌ এবাৰ দেখাই দিছোঁ, ইয়াতে আছিলে মোৰ বেকগ্ৰাউণ্ড ফটো, ইয়াতে দেখা পাইছে আপোনালোকে হোৱাইট বেকগ্ৰাউণ্ড ছেভ এছ JPG। যদি হোৱাইট বেকগ্ৰাউণ্ড লাগে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব, ইয়াতে লোড ইমেজ কৰিব, এইটো ইমেজ আনিব, তাৰপিছত ইয়াতে ছেভ এছ কৰি দিব। তাৰপিছত আপোনালোকৰ বেকগ্ৰাউণ্ডটো বগা হৈ যাব, আপোনালোকে দেখা পাইছে বেকগ্ৰাউণ্ডটো বগা হৈ গ'ল। চ' সেই দুটা এপো আপোনালোকে ডাউনলোড কৰি ল'ব যদি বেকগ্ৰাউণ্ডটো আপোনালোকে হেৰি কৰিব বিচাৰে, চেঞ্জ কৰিব বিচাৰে। এই দুটা এপ আপোনালোকে বেকগ্ৰাউণ্ড মই দেখাই দিছোঁ, প্লে ষ্ট'ৰত গৈ ইয়াতে বেকগ্ৰাউণ্ড বুলি মাৰিব, বেকগ্ৰাউণ্ড ইৰেজাৰ এইটো এপ। মই মোবাইলটো বেকাকৈ দি পেলাই দেখাব চেষ্টা কৰিছোঁ। এইটো এপ হৈছে বেকগ্ৰাউণ্ড ইৰেজাৰ। চ' বেকগ্ৰাউণ্ড ইৰেজাৰটো এইটো, মানে বেকগ্ৰাউণ্ডটো ইৰেজ কৰাৰ পিছত আপোনালোকে আৰু এটা এপ ডাউনলোড কৰিব লাগিব। সেইটো এপ হৈছে, মই দেখাই দিছোঁ এপটোৰ নাম ছেভ এছ JPG ন। আপোনালোকে আকৌ প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত গৈ পেলাই মোবাইলটো অলপ বেকা কৰি লৈছোঁ যাতে আপোনালোকে ভালকৈ দেখা পায়। ইয়াতে JPG বুলি আছিলে, চৰি বেলেগ এটা এপহে আহিছে। মই সেই এপটোৰ লিংক আপোনালোকক ছেভ এছ JPG, চৰি মই ছেভ এছ JPG মাৰিব লাগিছিলে, ছেভ এছ আপোনালোকে JPG মাৰিব, তাৰপিছত ক্লিক কৰিব, দেখা পাব এপটো আহিবই। এতিয়া এপটো অহা নাই, এইটো হৈছে এপটো। চ' আপোনালোকে চাই লওক, নতুবা স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰে। চ' এইটো এপৰ জৰিয়তে আপোনালোকে এই দুইটা এপ ডাউনলোড কৰিব লাগিব, কাৰণ দুইটা এপ ডাউনলোড কৰিলেহে আপোনালোকৰ বেকগ্ৰাউণ্ডটো, এটা এপত আপোনালোকে বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব পাৰিব, ইৰেজ কৰিব পাৰিব, বেকগ্ৰাউণ্ডটো মুচিব পাৰিব, ফটোখনৰ বেকগ্ৰাউণ্ডটো মচিব পাৰিব, ঠিক আছে। আৰু এইটো এপত আপোনালোকে বেকগ্ৰাউণ্ডটো হোৱাইট কৰিব পাৰিব, বা আপোনালোকে যি কালাৰ লাগে কৰিব পাৰিব এইটো এপত। আৰু যোনটো আগত এপটো দেখালোঁ মই, সেইটো এপত আপোনালোকে বেকগ্ৰাউণ্ডটো ইৰেজ কৰিব পাৰিব, মুচিব পাৰিব। আৰু এইটো এপত আপোনালোকে বেকগ্ৰাউণ্ডটো হোৱাইট বা আপোনালোকে যি কৰিব বিচাৰে বেকগ্ৰাউণ্ডটো কৰিব পাৰিব এইটো এপত। চ' মোৰ ইয়াতে অপেন বুলি আছে, ইনষ্টল কৰা আছে কাৰণে। চ' আপোনালোকৰ ইনষ্টল বুলি থাকিব, ইনষ্টল কৰি ল'ব। চ' ধন্যবাদ, আজিৰ ভিডিঅ'ত ইমানেই আছিল। আৰু যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।